নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান বিন্তাং আদি পূৰ্ণ প্ৰদান কৰা হয় ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবো সুবিয়ান্তোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান প্ৰদান কৰে এই সন্মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ বৰ্ধিত মৰ্যাদা আৰু ইণ্ডোনেছিয়াৰ সৈতে থকা গভীৰ বন্ধুত্বৰ প্ৰমাণ দাঙি ধৰিছে আৰু ভাৰতৰ পৰা সুপাৰসনিক ক্ৰুজ মিসাইল ব্ৰাহ্মোছ ক্ৰয় কৰিব ইণ্ডোনেছিয়াই নৰেন্দ্ৰ মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত এই বিষয়টোৱে যথেষ্ট অগ্ৰগতি লাভ কৰে এই দক্ষিণ পূব এছিয়াত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব ভাৰতৰ এক্ট ইষ্ট নীতি আৰু সামুদ্ৰিক নিৰাপত্তাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে দুই বন্ধুভাৱাপন্ন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ যোৱাৰ লক্ষ্যৰে কৰা এই ভ্ৰমণে প্ৰতিৰক্ষা বাণিজ্য আৰু সাংস্কৃতিক সংযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল দুই দেশৰ মাজৰ সামুদ্ৰিক নিৰাপত্তা আৰু প্ৰতিৰক্ষা Excellencies, distinguished guests, ladies and gentlemen, this also concludes the official meeting on the occasion of the state visit of His Excellency Sri Narendra Modi, the Prime Minister of the Republic of India, to the House of Representatives of the Republic of Indonesia. On behalf of the House of Representatives of the Republic of Indonesia, thank you for your presence and valuable participation. We wish you a pleasant journey and we look forward to welcoming you again on another memorable occasion. ঔদ্যোগিক আৰু প্ৰযুক্তিগত ক্ষেত্ৰত আগবাঢ়ি যাবলৈ দুয়োখন দেশে খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতাৰ হাত মিলাইছে ইণ্ডোনেছিয়াত প্ৰচুৰ পৰিমাণে পোৱা নিকেল তাম আৰু বক্সাইটৰ দৰে জটিল খনিজ পদাৰ্থৰ যোগানৰ বাবে দুয়োখন দেশৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় এই চুক্তিয়ে ভাৰতৰ বৈদ্যুতিক বাহন তথা ইভি আৰু নৱীকৰণযোগ্য শক্তি খণ্ডক বিশেষভাৱে লাভান্বিত কৰিব বুলি ধাৰণা কৰা হৈছে on the occasion of the state visit of His Excellency Sri Narendra Modi, the Prime Minister. আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোগিয়াকাৰ্টাত অৱস্থিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ইণ্ডোনেছিয়াৰ আটাইতকৈ ডাঙৰ হিন্দু মন্দিৰ প্ৰাম্বানান মন্দিৰ কমপ্লেক্স পৰিদৰ্শন কৰে ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইণ্ডোনেছিয়াত বসবাস কৰা ভাৰতীয় প্ৰবাসীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ লয় দুই দেশৰ মাজত এক সাংস্কৃতিক সেতু গঢ়ি তোলাৰ বাবে প্ৰবাসীসকলৰ ভূমিকাৰ প্ৰশংসা কৰে आज भारत के गांव देहात से लेकर शहरों तक का नागरिक एस्पिरेशन से भरा हुआ है हर किसी में ये आत्मविश्वास आया है कि हां हम ये सफलता हासिल कर सकते हैं साथियों मैं आपको एक उदाहरण देता हूं आप भी जानते हैं कि हर इंसान के लिए अपने घर का सपना कितना बड़ा सपना होता है और भारत का आंकड़ा सुनिए भारत में पिछले 10-12 साल में 4 करोड़ से ज्यादा गरीबों को सरकार ने पक्के घर बनाकर दिए हैं
নিউজ 18 বাতৰিৰ পিছতে গা লৰিল মহানগৰ আৰক্ষী প্ৰশাসনৰ গ্ৰীণ বাছক নাকি লগাব মহানগৰ আৰক্ষীয়ে কেৱল বাওঁফালেহে চলিব সকলো গ্ৰীণ বাছ নিয়ম উলংঘা কৰিলে 7 দিনৰ বাবে বাছখনৰ চলাচল হ'ব বন্ধ চালকে বাছত ওলমাই থব লাগিব অনুজ্ঞাপত্ৰ নিয়ম অমান্য কৰিলে লগে লগে হ'ব ব্যৱস্থা 63খন গ্ৰীণ বাছৰ চালকৰ লাইসেন্স বাতিল প্ৰশাসনৰ তদন্ত চলি আছে আৰু অতি সোনকালে ব্যৱস্থা হ'ব অপাৰেটৰ আৰু চালকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব এই সন্দৰ্ভত এএছটিচিৰ সৈতেও বাৰ্তালাপ আৰক্ষীৰ দ্বিতীয় এনফোৰ্সমেণ্টক ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ কাৰণ গুৱাহাটীত গ্ৰীণ বাছৰ চালকৰ অটপালি প্ৰতিদিনে বৃদ্ধি পাই আছে আৰু অভিযোগ অনুসৰি একাংশ অনভিজ্ঞ চালকে গ্ৰীণ বাছবোৰ কেৱল কিবা প্ৰকাৰে কাৰোবাক মেনেজ কৰি লাইসেন্স লৈ পেলাই চলাই আছে যেটো অত্যন্ত গুৰুতৰ অভিযোগ মানুহৰ মৃত্যু হৈছে গ্ৰীণ বাছৰ খুন্দাত গুৱাহাটীত ৰাজপথত অচলাৱস্থাৰ সৃষ্টি কৰিছে এই গ্ৰীণ বাছবোৰে যান-জঁটৰ সৃষ্টি কৰিছে আৰু অৱশেষত নিউজ 18ত এই বাতৰিবোৰ ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হোৱাৰ পাছতেই মহানগৰ আৰক্ষী প্ৰশাসনৰ গা লৰিল গ্ৰীণ বাছক এতিয়া নাকি লগাব মহানগৰ আৰক্ষীয়ে কেৱল বাওঁফালেহে চলিব সকলো গ্ৰীণ বাছ আৰু নিয়ম যদি উলংঘা কৰে তেন্তে 7 দিনৰ বাবে বাছখনৰ চলাচল বন্ধ কৰি দিয়া হ'ব আৰু চালকৰ অনুজ্ঞাপত্ৰও প্ৰয়োজনত বাতিল কৰি দিয়া হ'ব আৰু চালকে বাছত ওলমাই থব লাগিব অনুজ্ঞাপত্ৰ নিয়ম অমান্য কৰিলেই লগে লগে হ'ব ব্যৱস্থা 63খন গ্ৰীণ বাছ চালকৰ লাইসেন্স ইতিমধ্যে বাতিল কৰিছে প্ৰশাসনে সমান্তৰালভাৱে আন কেতবোৰ ক্ষেত্ৰতো তদন্ত চলি আছে আৰু অতি সোনকালে ব্যৱস্থা হ'ব বুলি সদৰি কৰিছে অপাৰেটৰ আৰু চালকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব এই সন্দৰ্ভত এএছটিচিৰ সৈতেও বাৰ্তালাপ আৰক্ষীৰ দ্বিতীয় এনফোৰ্সমেণ্টক ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে যিখিনি গ্ৰীণ বাছ বা এনি সৰ্ট অফ বাছ নট অনলি গ্ৰীণ বাছ যিটো MV এক্টত পৰে এজ পাৰ প্ৰচিডিউৰ আমি কৰি আছোঁ আজি যিটো ডিচি ছাৰে ক'লে সেই কোৱা মতে অলমষ্ট 63 নেকি ন ছাৰ 63 কৈছে না 63 নাম্বাৰছ অফ লাইসেন্স ড্ৰাইভাৰ যিখিনি গ্ৰীণ বাছ চলায় তেওঁলোকে অলৰেডি লাইচেন্স কেঞ্চেল কৰিছে দ্বিতীয় এনফোৰ্সমেণ্টে চ' ছাৰে আকৌ ক'লে যে এইবাৰ আমি ধৰক ড্ৰাইভাৰ হেণ্ডিমেনৰ পৰা আঁতৰি গৈ আৰু ষ্টেপ আগুৱাই গৈ গাড়ীখন অলমষ্ট 7 ডেজৰ কাৰণে অফ ৰোড কৰাৰ ব্যৱস্থা কৰিব যিটোৰ কাৰণে ধৰক অলৰেডি ভাৰ্বেলি ক'লেই এতিয়া খালি এটা RTA বৰ্ডৰ বাবে মাইনাছ এটা হৈ গ'লে আমাৰো সুবিধা ছাৰেটো দুদিনত কৰি দিম বুলি কৈছে স্পেইনৰ হাতত পৰাস্ত হৈ উচুপি বিশ্বকাপৰ পৰা বিদায় ল'লে মহাতাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে ততাতৈয়াকৈ অৱসৰৰ সিদ্ধান্ত নলয় বুলিও ঘোষণা কৰে ৰনাল্ডোৱে বেলজিয়ামৰ হাতত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ আয়োজক আমেৰিকা ইফালে আজি নিশা 9:30 মানে কেইটামান মুহূৰ্তৰ পাছৰ পৰাই মেছিৰ বিৰুদ্ধে যুঁজিব